Dear students, good morning. আজি আমি চাম partition values. Partition values কি কৈছে? The values which divide a series into a number of equal parts are called partition values বা আমি positional values বুলিও ক'ব পাৰোঁ হয় মানে partition values যে আমাৰ সিৰিজটো কি ইকুৱেল সমান দূৰত্বত আমাৰ ভাগ কৰিব এতিয়া আমি সাপোজ যদিহে আমি কোৱাৰ্টাইলটো চাওঁ কোৱাৰ্টাইলটোত আমাৰ কি কৈছে কোৱাৰ্টাইল ডিভাইডছ এ সিৰিজ ইনটু 4 ইকুৱেল পাৰ্টছ এতিয়া কোৱাৰ্টাইলটোত আমাৰ 4টা ইকুৱেল পাৰ্টছ আছে বুলি কৈছে Q1 Q2 Q3 এইখিনিৰ পৰা এইখিনিৰ দূৰত্ব আমাৰ ইকুৱেল হ'ব এইখিনিৰ পৰা এইখিনিৰ পৰা এইখিনিলে আমাৰ কি হ'ব সমান দূৰত্ব হ'ব এই ভ্যালুটো পজিশনটো আমাৰ কি এটো Q1 পজিশন এটো Q2 পজিশন এটো Q3 পজিশন হল এতিয়া আমাৰ কি কৈছে the values which divide a series into a number of equal parts are called partition values এতিয়া আমি partition কৰি চাব পাৰোঁ যে আমি যদি আমাক যদিহে Q1 কোৱাৰ্টাইলটো আমাৰ ফাৰ্স্ট কোৱাৰ্টাইলটো আমাৰ ভ্যালুসটো লাগে হল আমি তেতিয়া ইয়াক আমি বেলেগকে উলিয়াই ল'ব পাৰিম হল তেনেকৈ আমাৰ Q2 সেকেন্ড কোৱাৰ্টাইলটো আমাৰ ভ্যালুটো লাগে তেতিয়া আমি সিৰিজটোত থকা নিৰ্দিষ্ট এটা যিকোনো আমাক পজিশন ভ্যালু আমি উলিয়াই ল'ব পাৰো হল মিডিয়ান ইজ এ পাৰ্টিশন ভ্যালু হুইচ ডিভাইডস এ ডিস্ট্ৰিবিউশন ইনটু 2 ইকুৱেল পাৰ্টস মিডিয়ানটো আমাক কৰিছিলে মিডিয়ানটো এটা সিৰিজটো আমাৰ ডিস্ট্ৰিবিউশনটো দুটা ইকুৱেল পাৰ্টস কৰিছিলে মিডিয়ান ভ্যালুটোৰ পৰা এবভ থাকিব আৰু এবভ আৰু বিলো দুইটা কি আমাৰ ইকুৱেল থাকিব ইকুৱেল পাৰ্টস হল quartiles deciles and percentile are not measure of central tendency ইয়াত আমি measure central tendency আমি কি পাইছিলো arithmetic mean median geometric mean harmonic mean আৰু mode কিন্তু quartiles decile আৰু percentile measures of central tendency মানে কি average value আমাক নিদিয়ে ই আমাক কি দিব এটা পজিশনৰ নিৰ্দিষ্ট আমি যেটো পজিশনে বিচাৰো হেতু পজিশনৰ আমাক নিৰ্দিষ্ট ভ্যালুটো দিব all these partition values can be located from ogives এতিয়া আমি ogiveৰ সহায়ত আমি decile percentile আৰু quartile আমি লোকেট কৰিব পাৰো এতিয়া quartile divides a series into 4 equal parts হল the first Q1 to first quartile or lower quartile বুলি ক'লে আমি কি বুজিম first quartile এইখিনিৰ পৰা আমাৰ এই ফার্স্ট পার্টটোত আমাৰ ফার্স্ট পজিশনটো ভ্যালু পার্সেন্টেজটো আমাৰ কিমান থাকিব 25% থাকিব তেনেকৈ সেকেন্ড পজিশন ফার্স্ট পজিশনৰ পৰা সেকেন্ড পজিশনলৈ আমাৰ দূৰত্ব ডিসটেন্সটো আমাৰ কিমান হ'ব 50% হ'ব হল এখিনি গুটেটো আমাৰ কোৱাৰ্টাইল 2 আহিব আৰু কোৱাৰ্টাইল 2 ৰ পৰা বাকি এসো কি হ'ব এটো থাৰ্ড কোৱাৰ্টাইলটো আমাৰ 75% কম হল গুটেটো আমাৰ কিমান পার্সেন্ট 100% তে লোৱাৰ কোৱাৰ্টাইল বুলি ক'লে কোৱাৰ্টাইল 1 বুজাব আৰু সেকেন্ড কোৱাৰ্টাইল বুলি ক'লে আমাৰ মিডিয়ানটো আমি কি কওঁ এই ভ্যালুটোৱে মিডিয়ান ভ্যালুটোৱে আমাৰ এই পজিশনাল ভ্যালুটোৱে কোৱাৰ্টাইল 2 টোৱে আমাৰ লেফট সাইডে আমাৰ ইকুৱেল পাৰ্টস আছে আৰু ৰাইট হ্যান্ড সাইডেও আমাৰ কি ইকুৱেল পাৰ্টস আছে দুইটা আমাৰ 50% সমানে আমাক ভাগ কৰিছে কোৱাৰ্টাইল 1 ৰ ভ্যালুটো সদায় কি হ'ব লেস দেন ইকুৱেল কোৱাৰ্টাইল 2 আকৌ কোৱাৰ্টাইল 2 ভ্যালুটো কোৱাৰ্টাইল 3 তকৈ সৰু হ'ব যদিহে আমি আনগ্ৰুপ ডাটাৰ কাৰণে চাওঁ আনগ্ৰুপ ডাটাৰ কাৰণে আমাৰ কোৱাৰ্টাইলটো যদি চাওঁ k ইনটু কি n+1/4 আনগ্ৰুপ ডাটাত আমাৰ কি এটা সিৰিজত থাকিব ভ্যালুজ খিনি অবজাৰভেশন খিনি তে সিৰিজত থাকিলে আমাৰ n টোৱে কি বুজাব নাম্বাৰ অফ অবজাৰভেশন বুজাব হল আৰু k এ আমাৰ 1 2 3 আমাৰ কোৱাৰ্টাইল আমাৰ তিনটা Q1 Q2 Q3 লোৱাৰ কোৱাৰ্টাইল সেকেন্ড কোৱাৰ্টাইল আৰু কি আপাৰ কোৱাৰ্টাইল তিনটা কোৱাৰ্টাইলৰ আমি ভ্যালুজটো যদি আমাক কোৱাৰ্টাইল 1 লাগে যদি আমাক কোৱাৰ্টাইল এখিনি কি হ'ব কোৱাৰ্টাইল যদি আমাৰ 1 লাগে 1 ৰ কাৰণে আমি k ভ্যালুটো 1 পুট কৰিম হল যদি আমাক কোৱাৰ্টাইল সেকেন্ড কোৱাৰ্টাইলটো বিচাৰো যদি মিডিয়ানটো বিচাৰো তেতিয়া আমি k ভ্যালুটো সেকেন্ড পুট 2 পুট কৰিম হল তেনেকৈ আমি তে 4 মানে ডিভাইডেড বাই 4 কৰিছে মানে কোৱাৰ্টাইলটোক আমি কেটা ইকুৱেল পাৰ্টছত ভাগ কৰিছো 4 ইকুৱেল পাৰ্টছত একানে কি হ'ব ডিভাইডেড বাই 4 তে গ্ৰুপ ডাটাৰ কাৰণে তেনেকৈ আমি l + in/4 - f মানে হল কিউমুলেটিভ ফ্ৰিকুৱেন্সি
ডিভাইডেড বাই স্মল f ইনটু h এলটো আমাৰ কি বুজাব লোৱাৰ লিমিট অফ দ্য কোৱাৰ্টাইল ক্লাছ এলটো আমাৰ আমি যেনেকৈ মিডিয়ানৰ কাৰণে n/2ক আমি টোটেল ফ্ৰিকুৱেঞ্চিক যদি আমি 2ৰে ডিভাইড কৰোঁ মানে ইকুৱেলছ পাৰ্ট আমাৰ কেইটা থাকিব দুটা এটা মিডিয়ানটোৰ এবভ আৰু আনটো কি বিলো হ'ল এটা 2 ইকুৱেল পাৰ্টছ এতিয়া আমাৰ কোৱাৰ্টাইলটো 4 ইকুৱেল পাৰ্টছে ভাগ কৰিছে কাৰণে ইয়াত কি হ'ব 4 হ'ব আৰু আই মানে আমি যদি ফাৰ্ষ্ট কোৱাৰ্টাইলটো বিচাৰোঁ 1 ইনটু কৰিম যদি সেকেন্ড কোৱাৰ্টাইলটো বিচাৰোঁ 2ৰে ইনটু কৰিম হ তেতিয়া আমি ইয়াত আমি কি কৰিম 2 ইনটু n মানে আমি ফ্ৰিকুৱেঞ্চিৰ টোটেল যিটো পাম তাৰ লগত 2 মাল্টিপ্লাই কৰি ডিভাইডেড বাই 4 ডিভাইড কৰি যিটো আমি ভ্যালু পাম সেই ভ্যালুটো আমাৰ কিউমুলেটিভ ফ্ৰিকুৱেঞ্চি টেবুলখনৰ কোনটো পজিশনত থাকিব আগৰখিনি নিচিনাকৈ মিডিয়ান উলিওৱাৰ নিচিনা খালি মেইন ফৰ্মুলাটো আমাৰ এখিনিত চেঞ্জ হ'ব হ'ল কোৱাৰ্টাইলৰ কাৰণে 4 আহিব ফ্ৰিকুৱেঞ্চি f মানে হ'ল মিডিয়ান ক্লাছটোৰ ফ্ৰিকুৱেঞ্চি h মানে হ'ল ৱাইট অফ দ্য কোৱাৰ্টাইল ক্লাছ যোনটো আমি পাম বাকিখিনি কেপিটেল F মানে হ'ব CF প্ৰিচিডিং দ্য কোৱাৰ্টাইল ক্লাছটো কি আগৰ ভ্যালুটো কিউমুলেটিভ ফ্ৰিকুৱেঞ্চি হ'ল তেনেকৈ আমি কোৱাৰ্টাইলৰ কাৰণে ফৰ্মুলা এইটো আনগ্ৰুপ ডাটাৰ কাৰণে মনত ৰাখিবা আৰু এইটো গ্ৰুপ ডাটাৰ কাৰণে ফৰ কণ্টিনিউৱাছ আৰু যদি ডিস্ক্ৰিটৰ কাৰণে চাওঁ ডিস্ক্ৰিটৰ কাৰণে চালে আমি কি পাম ফাৰ্ষ্ট দ্য ডাটা আৰ এৰেঞ্জ ইন এছেণ্ডিং অৰ্ডাৰ অফ মেগনিটিউড আৰু যদিহে আমাৰ আনগ্ৰুপ ডাটাই হওক বা গ্ৰুপ ডাটাই হওক ডিস্ক্ৰিট ডাটাৰ ক্ষেত্ৰত যদিহে আমাৰ ডাটাখিনি ভ্যালুজখিনি আমাৰ কি খেলি মেলি হৈ থাকে হ'ল তেতিয়া আমি কি কৰিম ভ্যালুজখিনি আমি এছেণ্ডিং বা ডিচেণ্ডিং অৰ্ডাৰত আমি সজাই ল'ম কমাণ্ডে সৰুৰ পৰা ডাঙৰলৈ বা ডাঙৰৰ পৰা সৰুলৈ আমি সজাই ল'ম তাৰপিছত আমি কি কৰিম ফৰ্মুলাটো আমাৰ আহিব k ইনটু n+1 n মানে হ'ল সামেশন f ফ্ৰিকুৱেঞ্চিৰ টোটেলটো হ'ল ডিভাইডেড বাই 4 আমি কোৱাৰ্টাইল আমাৰ 4টাৰ কাৰণে আমি 4 ইকুৱেল পাৰ্টছ কাৰণে আমি 4 ডিভাইড কৰিলোঁ হ'ল k মানে যোনটো কোৱাৰ্টাইলৰ ভ্যালুটো আমি উলিয়াব বিচাৰোঁ সেই ভ্যালুটো আমাৰ চেঞ্জ হৈ থাকিব হ'ল তাৰপিছত ক্যালকুলেশ্যন অফ কোৱাৰ্টাইল ইজ সেম এজ that of মিডিয়ান এতিয়া কোৱাৰ্টাইলৰ ক্যালকুলেশ্যনটো আমাৰ কি মিডিয়ানৰ সৈতে একে যদি আমি এক্সাম্পলটো চাওঁ এক্সাম্পলটোত আমাৰ দিয়া আছে ক্যালকুলেট কোৱাৰ্টাইল 1 কোৱাৰ্টাইল 3 from the marks of 10 students হ'ল 10জন ষ্টুডেণ্টৰ আমাৰ মাৰ্কছখিনি দিয়া আছে আমি কোৱাৰ্টাইল 1 আৰু কোৱাৰ্টাইল 3 উলিয়াব লাগে আমাৰ ভ্যালুখিনি 12 মাৰ্কছখিনি 22 30 18 26 35 11 41 32 আৰু 14 হ'ল এইখিনি আমাক এটা সিৰিজত দিয়া আছে আমি গম পালোঁ যে এইটো কি আনগ্ৰুপ ডাটাৰ কাৰণে হ'ল আনগ্ৰুপ ডাটাত পৰিব আনগ্ৰুপ ডাটাৰ কাৰণে আমাৰ ফৰ্মুলাটো হ'ব qk ইকুৱেল টু k ইনটু n+1/4 যেহেতু আমাৰ কোৱাৰ্টাইল 4টা 4 ইকুৱেল পাৰ্টছত আমি ভাগ কৰিম যে কোৱাৰ্টাইল 1 2 3 এতিয়া আমাৰ কোৱাৰ্টাইল 1টো বিচাৰিছে আৰু কোৱাৰ্টাইল 3টো বিচাৰিছে হ'ল আমি ফাৰ্ষ্ট চাব লাগিব মাৰ্কছখিনি আমাৰ এছেণ্ডিং বা ডিচেণ্ডিং অৰ্ডাৰ সজাই থোৱা আছে নেকি নে খেলি মেলি হৈ আছে আমি ইয়াত দেখিছোঁ যে ফাৰ্ষ্টটো 12 22 আটাইতকৈ লোৱেষ্টটো কি 11 এতিয়া আমাৰ চিৰিয়েল নাম্বাৰ আমি ফাৰ্ষ্ট আমি কি কৰিম এৰেঞ্জ কৰি ল'ম হ'ল আমি উই ফাৰ্ষ্ট arrange the data as follows হ'ল আমি ডাটাখিনি এৰেঞ্জ কৰি ল'ম 11 12 14 18 22 26 30 32 35 41 হ'ল টোটেল আমাৰ 10 ষ্টুডেণ্টছ আছে হ'ল এইখিনি আমি সজাই ল'লোঁ এতিয়া আমাৰ কোৱাৰ্টাইল 1টো উলিয়াব লাগে নহয় Q1টো আমি কেনেকৈ পুট কৰিম 1 ইনটু n+1 ডিভাইডেড বাই কি 4 1 ইনটু n মানে আমাৰ টোটেল কিমান আছে 10+1 ডিভাইডেড বাই 4 মানে 11/4 11/4ক যদি আমি
ডিভাইড কৰোঁ, ডিভাইড কৰিলে আমি কিমান পাম 2.75 হ'ল। এতিয়া মই দেখিছোঁ যে ছেকেণ্ড অবজাৰভেশ্যনটো, এতিয়া আমাৰ ছেকেণ্ড আইটেমটো ছেকেণ্ড পইণ্ট আমাৰ কি বেছি হৈছে 0.75টো আমাৰ বেছি হৈ আছে। ছেকেণ্ড অবজাৰভেশ্যনটোৰ লগত আমাৰ 0.75 প্লাছ হৈ আছে, মানে ছেকেণ্ড আইটেম প্লাছ 0.75ৰ যদি আমি ছেকেণ্ড আইটেমৰ পিছত আমাৰ থাৰ্ডটো কি থাৰ্ড আইটেমটোৰ পৰা যদি আমি ছেকেণ্ড আইটেমটো মাইনাছ কৰি 0.75টো মাল্টিপ্লাই কৰোঁ, মানে যদিহে 0.75 থাৰ্ড আইটেম মাইনাছ ছেকেণ্ড আইটেম হ'ল। এতিয়া ছেকেণ্ড আইটেমৰ ভেলুটো আমাৰ কিমান আছে 12 আছে। 0.75টো কাৰ লগত মাল্টিপ্লাই কৰিম থাৰ্ড আইটেম আৰু ছেকেণ্ড আইটেমৰ ডিফাৰেঞ্চটোৰ লগত। থাৰ্ড আইটেমৰ ভেলুটো আমাৰ কিমান আছে 14 আছে, 14 মাইনাছ 12 হ'ল। 12 প্লাছ 0.75 ইনটু 2 আমি কিমান পামগৈ 13.5 পামগৈ হ'ল। এতিয়া আমাৰ ফাৰ্ষ্ট কোৱাৰ্টাইলৰ ভেলুটো আমাৰ কিমান হ'ব 13.5, মানে আমাৰ এই ফাৰ্ষ্ট কোৱাৰ্টাইলটো ভেলুটো আমাৰ কিমান হ'ব ফাৰ্ষ্ট কোৱাৰ্টাইলটো আমাৰ এইখিনিলৈকে থাকিব হ'ল 13.5লৈকে থাকিব ফাৰ্ষ্ট কোৱাৰ্টাইল নে পজিশ্যনেল ভেলু হ'ল। এতিয়া আমি কোৱাৰ্টাইল 1টো উলিয়াব পাৰোঁ। ইয়াৰ পৰা যদি আমি নেক্সট ক্লাছত ডিছকাছ কৰিম পাৰ্চেণ্টাইল ডিচাইল হ'ল। ডিচাইলটোক আমি 10 ইকুৱেল পাৰ্টছত ভাগ কৰিম, পাৰ্চেণ্টাইলটোত আমি 100 ইকুৱেল পাৰ্টছত ভাগ কৰিম হ'ল। এতিয়া আমি ইয়াৰ ভিতৰত যদি আমি 9 নম্বৰ যদি আমি বা পাৰ্চেণ্টাইল 1ৰ পৰা 10ৰ ভিতৰত আমি উলিয়াব লাগে, কেলকুলেট কৰিব লাগে, ইয়াৰ তাৰ ফৰ্মুলা আমি বহাই দিম। ডিচাইলৰ ক্ষেত্ৰতো তেনেকৈ আমি যিকোনো এটা পজিশ্যনৰ ভেলুটো আমি চাব পাৰোঁ হ'ল। এতিয়া আমাৰ কোৱাৰ্টাইল 1 ফাৰ্ষ্ট কোৱাৰ্টাইলৰ ভেলুটো আমাৰ কিহলৈকে থাকিব 13.5 হ'ব। তেনেকৈ থাৰ্ড কোৱাৰ্টাইলৰ ভেলুটো আমি কে ভেলুটো কি বহাম 3 বহাম, n+1/4 3 ইনটু n মানে 10, 11/4 মানে কিমান হ'ব 33/4 হ'লে আমি পাম 8.25 আইটেমটো, মানে 8 নম্বৰ আইটেমটোৰ লগত কি 0.25টো প্লাছ হৈ আছে। এতিয়া 8 নম্বৰ আইটেমটোৰ লগত যদি আমি 8 নম্বৰটো মানে 0.25টো 9 নম্বৰ আৰু 8 নম্বৰৰ মাজত থাকিব, মানে 8 নম্বৰ পজিশ্যনটো আমি কিমান পালোঁ 32 পালোঁ। 32 পোৱাৰ পিছত আমাৰ এইটো হ'ল 8 নম্বৰ পজিশ্যনত থকাটো, আৰু 9 নম্বৰটো হ'ব 35 মানে যিটো ভেলু পাম 0.25টো আমাৰ এই দুটাৰ কি 32তকৈ বাঢ়িবও পাৰে, 35ৰ কমত থাকিব হ'ল। এতিয়া আমাৰ কিমান কম বেছি থাকিব 8 নম্বৰটো আৰু 9 নম্বৰটোৰ ভিতৰত। এতিয়া 0.25 ইনটু 9 নম্বৰ পজিশ্যনত 35 আছে মাইনাছ 32 হ'ল। 32 লগত যদি এইটো আমি 3 পালোঁ হ'ল, 3 পোৱাৰ লগে লগে এইফালে আমি কিমান পাম 32.75 হ'ল। এতিয়া আমাৰ থাৰ্ড কোৱাৰ্টাইলৰ ভেলুটো আমাৰ কিহত থাকিব এইখিনিত থাকিব। থাৰ্ড কোৱাৰ্টাইলৰ ভেলুটো আমাৰ 32.75 হ'ব হ'ল। এনেকৈ আমি কোৱাৰ্টাইল আনগ্ৰুপ ডাটাৰ কাৰণে আমি এনেকৈ কোৱাৰ্টাইলৰ ভেলুখিনি উলিয়াই ল'ব পাৰোঁ। যদি আমাক আনগ্ৰুপ ডাটাৰ কাৰণে চালোঁ, এতিয়া যদি আমি কণ্টিনিউৱাছ ডাটাৰ কাৰণে চাওঁ, কণ্টিনিউৱাছ ডাটাৰ কাৰণে আমাৰ উলিয়াব লাগে আমাৰ কোৱাৰ্টাইল 1 উলিয়াব লাগে হ'ল। ফাইন Q1 আমাক ডাটাখিনি দিয়া আছে, ক্লাছ দিয়া আছে, ফ্ৰিকুৱেঞ্চি দিয়া আছে হ'ল। 5 to 10, 10 to 15, 15 to 20, 20 to 25, 25 to 30, next 30 to 35, 35 to 40 এইটো হ'ব আমাৰ ক্লাছ, আৰু ফ্ৰিকুৱেঞ্চিখিনি হ'ব 10, 15, 25, 40, 35, 25
7.5 হ'ল এতিয়া আমি কোৱাৰ্টাইল 1 উলিয়াবলৈ আমি জানো যে কন্টিনিউয়াস ডাটাৰ কাৰণে কোৱাৰ্টাইল উলিওৱা ফৰ্মুলাটো L + IN/4 4 ইকুৱেল পাৰ্টছত ডিভাইড কৰিছোঁ মাইনাছ কেপিটেল F ডিভাইডেড বাই স্মল f ইনটু h হ'ল এটা I টো আমাৰ 1 2 3 কোৱাৰ্টাইল যদি 1 বিচাৰো 1 2 বিচাৰিলে 2 3 বিচাৰিলে 3 আমাক এটা কোৱাৰ্টাইল 3 লাগে সৰি কোৱাৰ্টাইল 1 লাগে 1 ৰ কাৰণে বহিব আমাৰ L + 1 * n 1 * n divided by 4 minus f divided by small f into h হ'ল এতিয়া আমি চাব লাগিব আমি আমাক কি লাগিব কিউমুলেটিভ ফ্ৰিকুৱেন্সি টেবুলখন লাগিব হ'ল কিউমুলেটিভ ফ্ৰিকুৱেন্সি টেবুলখন আমি ক্লাছ আছে ফ্ৰিকুৱেন্সি আছে যদিহে আমি কিউমুলেটিভ ফ্ৰিকুৱেন্সি টেবুলখন চাওঁ তেতিয়া আমি কি পাম ফাৰ্স্ট ভ্যালুটো আমাৰ পজিশন কি 10 আছে নেক্সটটো আমাৰ 25 50 90 125 145 150 তেতিয়া আমি গম পালো যে n টো আমাৰ কিমান হ'ব 50 হ'ব এতিয়া 150 ক যদি আমি 4 এ ডিভাইড কৰো 150 ক যে 4 এ ডিভাইড কৰো আমি কিমান পাম 37.5 এতিয়া আমাৰ 37.5 কিউমুলেটিভ ফ্ৰিকুৱেন্সিত আমি চাব লাগিব কোনটো ক্লাছ ইন্টাৰমিডিয়ানৰ নিচিনা একে মিডিয়ানত আমি যেনেকে কিউমুলেটিভ ফ্ৰিকুৱেন্সি ভ্যালু চাইছিলো তাৰ কৰেসপন্ডিং আমি ক্লাছ 2 লোৱাৰ লিমিটটো লৈছিলো ইয়াতো ঠিক তেনেকে 37.5 টো আমাৰ ক'ত থাকিব 25 তকৈ ডাঙৰ 37.5 টো কিন্তু কি 50 তকৈ সৰু তেতিয়া হেকানে আমাৰ থাৰ্ড ক্লাছটো আমাৰ কি আছে 15 to 10 সৰি 15 to 20 তেতিয়া আমাৰ ক্লাছটোৰ কৰেসপন্ডিং ক্লাছটো আমাৰ কি হ'ব 15 to 20 হ'ব তেতিয়া আমাৰ লোৱাৰ লিমিট আমাৰ কি হ'ব লোৱাৰ লিমিটটো ল'ব লাগে লোৱাৰ লিমিটটো আমি কি পাম 15 পাম হ'ল তেনেকে n/4 টো আমি পালো n/4 টো আমি পালো 37 এটো হ'ব n/4 37.5 পালো f মানে হ'ল যোনটো আমাৰ মিডিয়ান ক্লাছটোৰ আমাৰ প্ৰিসিডিং মানে কি আগৰ ভ্যালুটো আমাৰ কি আছে 25 এটো হ'ব f বাকিখিনি মিডিয়ানৰ সৈতে একে 25 মিডিয়ান কোৱাৰ্টাইল ক্লাছটোৰ আমাৰ ফ্ৰিকুৱেন্সি আমাৰ কিমান দিয়া আছে 25 আৰু h মানে y টো আমাৰ ডিসটেন্সটো আমাৰ কিমান আছে 5 to 10 মানে কিমান 5 এইগিটা ভ্যালু যদি আমি এই কোৱাৰ্টাইল a টো ফৰ্মুলাত পুট কৰি দিওঁ তেতিয়া আমি পাম 17.5 হ'ল তেনেকে কোৱাৰ্টাইল 2 আৰু কোৱাৰ্টাইল 3 কাৰণে যদি আমি ফৰ্মুলাটো চাওঁ কোৱাৰ্টাইল 2 টো উলিয়াবলৈ হলে L + 2n/4 minus f divided by f into h হ'ল তাৰপিছত q3 কাৰণে আহিব L + 3n/4 minus capital F divided by f into h আমি যেনেকে n/4 ফাৰ্স্ট কোৱাৰ্টাইলটো কাৰণে উলিয়ালো ভ্যালুটো তাৰ পৰা আমি কিউমুলেটিভ ফ্ৰিকুৱেন্সি চালো হ'ল তেনেকে 2n/4 কৰিলে 2n/4 যদি কৰো তেতিয়া আমি 2 into 150 divided by 4 মানে কিমান পাম আমি 300 divided by 4 হয় 300 divided by 4 হলে 70 কি হ'ব 5 হ'ব হ'ল এতিয়া আমাৰ 75 হলে 75 টো আমাৰ ক'ত থাকিব 50 তকৈ ডাঙৰ 90 তকৈ সৰু হেকানে আমাৰ কোৱাৰ্টাইল ক্লাছটো আমাৰ কিমান হ'ব 4 মানে কি 20 to 25 মানে তেতিয়া আমাৰ লোৱাৰ লিমিটটো আহিব 20 বাকিখিনি তেনেকে কোৱাৰ্টাইল 3 কাৰণেও এনেকৈ কৰি চাব পাৰা হ'ল এতিয়া আমি গ্ৰুপ ডাটাৰ কাৰণে চালো কন্টিনিউয়াস ডাটাখিনিৰ কাৰণে হ'ল গ্ৰুপ ডাটাত আৰু আনগ্ৰুপ ডাটাৰ কাৰণে আমি চালো কোৱাৰ্টাইল কেনেকৈ উলিয়ায়